এটা সময় আছিল যি সময়ত মানে সকলোৱে পঢ়ি ভাল পাইছিল প্ৰায় ল'ৰা ছোৱালী আৰু বুঢ়া বৃদ্ধ সকলোৱে মানে কিতাপ পঢ়িছিল যি সময়ত আমি যে এই যে কেমেৰা কৈছোঁ যিটো মোবাইলৰে কেমেৰা কৈছোঁ যিটো মোবাইল চাই আছোঁ এই মোবাইলটো যেতিয়া অহা নাছিল মানে যেতিয়া হাতে হাতে মানুহৰ হাতে হাতে মোবাইল ফোন অহা নাছিল তেতিয়া মানুহে গল্প উপন্যাস পঢ়ি বহুত ভাল পাইছিল যেতিয়া কিতাপখন পঢ়িছিলোঁ তেতিয়া এনেকুৱা এটা অনুভৱ হয় যেতিয়া আমি যিকোনো এটা কাহিনী পঢ়ি গৈ আছোঁ কোনো কাহিনীটো পঢ়ি থাকিলে এনেকুৱা লাগে যে যেনেকৈ আমি এতিয়া মোবাইলত চাই আছোঁ ন মোবাইলত যিটো কাহিনী দেখি আছোঁ কিন্তু আমি যেতিয়া কিতাপখন পঢ়িছিলোঁ এনেকুৱা লাগে যে সম্পূৰ্ণ কাহিনীটো সম্পূৰ্ণ সেই চকুত যেনে ভাহি আছে সম্পূৰ্ণ এটা পূৰা এটা ধুনীয়া মানে ঘটনা হৈ আছে বোলে আমুকটো পঢ়ি আছোঁ বোলে আমুকটো কৰি আছে সম্পূৰ্ণ দৃশ্যটো মানে কি মোৰ মনত ভাহি আহে এইটো দৃশ্য এনেকুৱা আছিল মানে কিবা এটা মানে ভাল লাগে আৰু এনেকুৱা লাগে যে আপোনাৰ মোৰ আগত এই কাহিনীটো যেনে এই কিতাপখন লিখিছে এটা দ্বীপৰ 7টা কবৰ এই কিতাপখন পঢ়ি থাকোঁতে মানে মোৰ চকুৰ আগত মানে সম্পূৰ্ণ ভাহি আছে মানে কাহিনীটো সম্পূৰ্ণ ভাহি আছে বৰ্তমান মই এটাই ক'ম সকলোৱেতো আজিকালি জন্ম হৈয়ে মোবাইল ফোন চলাব পৰা হৈ গ'ল আৰু মোবাইল ফোন চলোৱা হৈ গ'ল কাৰণ মোবাইল ফোনৰ অবিহনে আমাৰ বৰ্তমান সময়ত নচলে কাৰোৱে নচলে মানে মোবাইল ফোনটো যেতিয়া মোৰ হাতৰ পৰা যদি ৰিচাৰ্জ নাইকিয়া হ'ল ডাটা নাইকিয়া হ'ল বোলে মোবাইল ফোনটো বেয়া হ'ল কিন্তু কিবা গোটেই জীৱনটো কিবা আধৰুৱা হৈ গ'ল প্ৰত্যেকজন মানুহে আমাৰ মোবাইল ফোনৰ বাহিৰে কিবা জীৱনটো আধৰুৱা হ'লে তাৰ মাজতে যদি আপোনালোকে সময় পায় এই কিতাপ গল্প উপন্যাস পঢ়িব নিশ্চয় অলপ ভাল পাব আৰু আপোনালোকে মোবাইলত চাই যিমান ভাল পায় যদি আপুনি সেই কাহিনীটো বাহিৰা কিতাপৰ যিটো মানে উপন্যাস গল্প যিটো কাহিনীটো থাকে মোবাইলত চাই যেনেকৈ ভাল পায় আৰু উপন্যাস গল্প পঢ়িও আপোনালোকে মোবাইলত চোৱাৰ দৰে ভাল পাব আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কোনে গল্প উপন্যাস পঢ়ি ভাল পায় আৰু গল্প উপন্যাস পঢ়ি ভাল পাইছিল বৰ্তমান মোবাইল ফোন অহাৰ পৰা পঢ়া কমিছে কিন্তু তাৰ আগতে কোনে পঢ়িছিল নিশ্চয় কমেণ্ট কৰি জনাব বাই বাই